যি পঢ়িলে সব মাথাৰ পৰা ওলাই গৈছে, একোৱে ৰিকল হোৱা নাই, একোৱে ৰিটেন হোৱা নাই, এনেকুৱা লাগিছে আৰু যেন একো নতুন বস্তু আৰু নুসুমাব, মগজটো ভাৰী ভাৰী, বুকুৰ হাৰ্টবিট ফাষ্ট, টোপনিত ইম্পেক্ট, এই গোটেইখিনি হৈ আছে যদি ইটছ ভেৰি নৰ্মেল। 99% মানুহৰ এইখিনি কথা হৈ আছে। আৰু কি হৈ থাকে, ব্ৰেইনে আপোনাক দি থাকিব এইকেইদিন আপুনি কি নপঢ়িলে, কিমান পঢ়িলেতকৈ আপুনি কেইটা ছাবজেক্ট নপঢ়িলে, সেই নপঢ়াটো নকৰাটো কৰাই থাকে। যদি তাৰ পৰা এটা কুৱেশ্যন আহি যায়, মই কি কৰিম, পলিটিৰ এইটো বস্তু চোৱা নহ'ল, PIQ সেইকেইটা চোৱা হ'ল, কাৰেণ্ট এফেয়াৰ্ছ মই ইমান মাৰহে চালোঁ, এই বস্তুবোৰ চাই থাকে, খুৱাই থাকে কিছুমান আউটচোৰ্চ নইজৰ কথা। নইজ মানে কেনেকুৱা, আপুনি লাইব্ৰেৰী এটাত গৈছে, লাইব্ৰেৰীটোত দেখিলে যে কি দুটা মানুহে কথা পাতি আছে যে তেওঁ কাৰেণ্ট এফেয়াৰ্ছ 12 মাহ কভাৰ কৰিবনে 1.5 বছৰ কভাৰ কৰিব, কিন্তু আপুনি এনেকুৱা এজন মানুহ যোনে 8 মাহ কৰা নাই, 6 মাহ হোৱা নাই, 6 মাহে ভালকৈ নহ'ল। তো গতিকে আপোনাৰ ডেফিনেটলি কি হৈ যায়, কনফিডেন্স লেভেলটো নিজৰ ডাউন হৈ যায়, পঢ়িবলৈ মন নোহোৱা হৈ যায়, এটা আপোনাৰ কি হৈ থাকে, এনি টাইম হাই লেভেল ষ্ট্ৰেছ এটা হৈ থাকে, বহুত ষ্ট্ৰেছ পন হৈ থাকে। কথাটো কি, এতিয়া সেইটোত কথা ফাৰ্ষ্ট কথাটো ভেৰি নৰ্মেল, ফাৰ্ষ্টটো যোনটো আপোনাৰ লাগি আছে কিবা কিবি সেইটোতো পঢ়িছে কাৰণে আপোনাৰ হৈছে, কিন্তু ছেকেণ্ডটোৰ পৰা আপুনি অলপ বাচক। কিয় বাচক মই এইটো কথা ক'ম, আৰু কেনেকৈ বাচক মই নেক্সট কেইমিনিটতে গোটেই কথাকেইটা ক্লিয়াৰ কৰি আছোঁ। এতিয়া কথা হ'ল, এই যে আপোনাৰ আউটছাইড নৰ্ছটোৰ পৰা লাগে, এইটো বেছি ডেঞ্জাৰাছ। ই কি কৰে, ই আপোনাৰ প্ৰলং ষ্ট্ৰেছত ৰাখিব। আজিকালি যদি বহুত প্ৰলং ষ্টেটত থাকে, আপুনি যদি তাৰ নিউৰ' চায়েন্সটোও চায়, আপোনাৰ যোনকেইটা আমাৰ ষ্ট্ৰেছ হৰম'নকেইটা, কৰ্টিচন হওক, এড্ৰেলিনিন হওক, নৰা এড্ৰেলিনিন হওক, এইকেইটা আপোনাৰ পূৰা ৰিলিজ হৈ থাকিব। এইকেইটা যেতিয়া ৰিলিজ হয়, বেছি ৰিলিজ হৈ থাকোঁতে আপোনাৰ কি হয়, মেইন পৰীক্ষাত আপোনাৰ ৰিকভাৰ কৰোঁতে অকণমান টাইম লাগে, সেইটো এটা আপোনাৰ বস্তু, সেইটো কথা বেয়া হয়। তো গতিকে এই পাৰ্টটো এভইড কৰক। এতিয়া মোৰ লগৰ এজন মানে আগতে যোন এতিয়া বজালীৰ এছিষ্টেণ্ট কমিশ্যনাৰ, সি কি আছিলে, সি ACS হয়, সি তাৰ এটা সদায় এক্সাম আগত বা তাৰ আগৰ টাইমকে এটা ফিলচফি, কোনোবাই যদি তাৰ আগত দেখা, ইভেন কলেজ এজৰ পৰা দেখি আহিছোঁ যে কিবা এটা যদি কোনোবাই কয় এই পৰীক্ষাটোত এইটো আহিব, এইটো পৰীক্ষাত নাহে, মানে এইবোৰ নাহে, এইবোৰ পৰীক্ষাত নাহে, যিকোনো লাগিলে হাজাৰ ইম্পৰ্টেণ্ট বস্তু হওক, সি তাৰ এইটোত ব্ৰেইনটোত কি কৰে, এইটো ষ্টপ দি থয়, বেলেগৰ এটা ইনফ্লুৱেঞ্চত একেবাৰে নাহে মানে। তো সেইটোৱে কি কৰে, আপোনাৰ পাৰফৰ্মেঞ্চটোত বহাত লাভ কৰে। এনেই আপুনি ধৰক কি হয়, আপোনাৰ পাৰফৰ্মেঞ্চ ইম্পেক্ট হৈ যায় যদি আমি এইকেইটাত আপোনাৰ চাই থাকোঁ। তো গতিকে সেইটো কাৰণে আমি কি কৰিব লাগিব, কেনেকৈ কুল এণ্ড কাম। এতিয়া যদি মই আপোনাক কওঁ আপুনি কাম হৈ যাওক, আপুনি কেনেকৈ কাম হৈ যাব, আপুনি নিজে কৈয়ে কাম কৰিব পৰা নাই, মই কৰি কাম কৰিব পাৰিম নেকি? কিন্তু কথাটো কি, সেইটো বস্তু আপোনাৰ ৰিয়েলিজিমটো যদি আহে, তেতিয়া নিজে হৈ যাব। এটা লেভেলত ষ্ট্ৰেছ অ'কে, ষ্ট্ৰেছ হৰম'ন আপোনাৰ কৰ্টেচল যদি বাঢ়ি যায়, কৰ্টেচলে আপোনাৰ বাঢ়ি গ'লে সি তাৰ লগৰকেইটাক আপোনাৰ ৰিলিজ কৰিব, নিউৰ'কেমেষ্ট্ৰিত যোনকেইটা আছে সেইকেইটা ৰিলিজ কৰিলে আপুনি এলাৰ্ট হ'ব, আৰু এলাৰ্ট হ'লেই ফ'কাছ হয়। এটা লেভেললৈকে ঠিক আছে, কিন্তু সেইকেইটা যদি বেছি হৈ যাবলৈ হয়, প্ৰন হৈ থাকিবলৈ হয়, বা বহুত দেৰি সময়ৰ পৰা আপুনি তাৰ পৰা ৰিকভাৰ কৰিবলৈ নহ'লে হয়, তেতিয়া কি হয়, যোনটো আমাৰ ব্ৰেইনৰ এই যোনটো ৰিটিভ পাৰ্টটো, সেই পাৰ্টটোত কি হৈ যায়, ৰৈ যায়। তো এতিয়া কথা হ'ল, নেক্সট এতিয়া এক্সামত আমাৰ কি ইছ্যু হয়, এক্সামত আপুনি কাইলৈ ধৰি লওক এক্সাম হলত বহিলে, প্ৰথম বস্তুত গৈ আপুনি লুটিয়ালে, হ'লেও বুকুত ঢিপ-ঢাপ কৰিয়ে আছে, কিবা ৰাতি আপোনাৰ গোটেই ষ্ট্ৰেছ লেভেলটো পূৰা হাইতে আছে, লুটিয়ালে, ফাৰ্ষ্ট পেপাৰ দেখিছে, 1 নম্বৰ কুৱেশ্যন চাইছে, 2 নম্বৰ কুৱেশ্যন চাইছে, 1 পেজ শেষ, 2 পেজ শেষ, আপোনাৰ এটা কুৱেশ্যনো তাত নৌনে নাই। সেইটো মেজৰিটি মানুহৰ লগত হয়, কাৰণ কেতিয়াবা সেইটো বেলেগ কাৰণত, কাৰণ কেতিয়াবা এনেকুৱা হ'ব পাৰে আপোনাৰ চাইন্স চেণ্টাৰ আপোনাৰ একদম ৰং এৰিয়া, সেইটোৰে প্ৰথম আহি গ'ল, বা একদম টান কুৱেশ্যনকেইটা প্ৰথম আপোনাৰ ছেটটোত প্ৰথমতে পৰিলে, সেইকাৰণেও হয়। আৰু ছেকেণ্ড কথা, প্ৰথম আমাৰ ব্ৰেইনটো যেতিয়া কৰ্টেচল আপোনাৰ ৰিলিজ হয়, ব্ৰেইনে ডাটা ৰিট্ৰিভ নকৰে, মানে চায়েন্সটো চাওক আপুনি, যোনটো নিউৰ' চায়েন্সটো এইটো ন, আৰম্ভণি টাইমটোত আপোনাৰ ব্ৰেইনে আপোনাক আমাৰ যোনটো ব্ৰেইনৰ পাৰ্টৰ পৰা আপোনাৰ মানে ডাটা মেমৰি এই বস্তুবোৰ ষ্ট'ৰ হৈ থাকে, সেইটোত কৰ্টেচলে মানে কি কৰি থাকে, আপোনাৰ মানে আৱৰি থৈ দিয়ে, আপোনাক প্ৰথম আপোনাৰ কি হৈ থাকে, আৰু সেইটোত আমাৰ ব্ৰেইনৰ দুটা পাৰ্ট আছে নহয়, এটা আপোনাৰ ইম'চনেল ব্ৰেইন, এটা লজিকেল ব্ৰেইন। এই যোনটোত লজিকেল ব্ৰেইনটো প্ৰথম কেইমিনিটমানত এক্টিভ নহয়, প্ৰথম কামাণ্ডটো কোনে লৈ থাকে, এই ইম'চনেল ব্ৰেইনটোৱে আমাৰ থ্ৰেটৰ এগেইনষ্টত কাম কৰে। কিবা এটা যদি এক্সটেণ্ড কিবা এটা আহে ন, যোনে আপোনাক এটেক কৰে, এই পৰীক্ষাটো এটেক টাইপ লয় মানে, প্ৰথম সেইকাৰণে সি কাম কৰি থাকে, লাহে লাহে কি ব্ৰেইনে বুজি পায় যে এটেক নাই, তেতিয়া তাক কামাণ্ডটো কাক দি দিয়ে, এইটো ব্ৰেইনক দি দিয়ে, মানে লজিকেল ব্ৰেইনটোক দি দিয়ে, তেতিয়াহে লজিকবোৰ লাহে লাহে অ'পেন হয়। সেইকাৰণে আপুনি যিমান সোনকালে পাৰে এক্সাম হলটোত
সেইটো হ'লে আপোনাৰ ৰিকভাৰ হ'লে আপোনাৰ কি হয় মানে আপোনাৰ মাৰ্কছ এণ্ড অল বাকীখিনি লাভ হয়, সময় বাচি যায় 15-20 মিনিট যদি আপোনাক 15 মিনিট লাগিছে সেই ফেজটো কম কৰোঁতে, মোক যদি 5 মিনিটতে মই কুল এণ্ড কাম ডাউন হৈ গ'লোঁ, তেতিয়া আপোনাৰ কি হৈ যাব, মোৰ বেছি চুইফ্ট হ'ব, মই আগুৱাম। এতিয়া কথা হ'ল সেইকেইটা হ'ব কেনেকৈ সেইটো কাৰণে বেলেগ একো কথা নহয়, এইকেইদিন মাইণ্ডছেটটো এই আপোনাৰ যোনটো আছিল ন এজন বক্সাৰ, কি আছিলে এজন আপোনাৰ মহম্মদ আলী, যে আই এম দ্য গ্ৰেট এনেকৈ যে থাকে ন, এইটো কিন্তু বহুত কাম কৰে। যেনেকৈ মই আপোনাক ক'লোঁ বজালী এছিষ্টেণ্ট কমিশ্যনাৰজন তাৰ যোনটো এটিটিউডে কাম কৰে মানে। ইভেন বহুত কেছত দেখিছোঁ, মই নিজৰ কথাটো প্ৰিলিমছত যোনটো এটা প্ৰিলিমছত সদায় ভাল হোৱা বস্তুটো এই যে সেইটোত মেইন কাৰণ হৈছে এটা সেই এটিটিউডটো, খুব ষ্ট্ৰেছ লেভেলটো খুব সোনকালে নাথাকে প্ৰথম কথা, আৰু থাকিলেও খুব সোনকালে আপোনাৰ কি হৈ যায়, ৰিকভাৰ হৈ যায়। আৰু সেইকাৰণে যদি যিমান সোনকালে আৰ্লি ৰিকভাৰী, ইমান আপুনি হেৰিয়ত মানে মাৰ্কছতো বা আপুনি টাইমত চবতে আপুনি কি পাব, এডভান্টেজ পাব। এতিয়া আমি কি কৰিম কি, সেইকাৰণে আজিকালি এই বস্তুটো নিজক পিঞ্চ কৰা বাদ দিয়ক। আপুনি যোনেই নকওক যে এইটো কৰিলোঁ মই সেইটো কৰিলোঁ, এইটো বাদ দিয়া, সি পোৱাটো নাহিবও পাৰে, সি গোটেই ইণ্ডিয়ান হিষ্ট্ৰীত 2 মাহ সি ভালকৈ পঢ়ি ৰিভাইজ কৰিলে, আপুনি ইণ্ডিয়ান হিষ্ট্ৰী চোৱাই নাই, ধৰি লওক জিঅ'গ্ৰাফী আপোনাৰ ৰিভিজনে নহ'ল, কিন্তু এনেকুৱাও হ'ব পাৰে জিঅ'গ্ৰাফী কুৱেশ্যন 3টাহে আহিলে, সেই 3টাও আপুনি কিবাকে সি পঢ়িও নোৱাৰিলে, আপুনি টোক্কা মাৰি এটা কৰি দিলে, কথাটো কিবা কিবি ইফাল সিফাল হৈ যায়, সেইটো কথা। ছেকেণ্ড কথা, এক্সাম হলত আপুনি যেতিয়া এণ্টাৰ কৰে, মই ক'লোঁ নহয়, এইটো এক্সপেক্ট কৰি যাওক কুৱেশ্যনখন আপোনাৰ ফেভাৰত নাহে। এইটো আপুনি ভাবি নাযাব যে কুৱেশ্যন আপুনি এনেকুৱা হ'ব যে বহুত ইজি আহিব, ইজি নাহে কুৱেশ্যন। কেনেকৈ ইজি আহিব, কুৱেশ্যন টান আহিলেও কথাটো কি হ'ল, সেইটো চবৰ কাৰণে চবলৈ স্প্ৰেড হৈ যাব, সেইটো চবৰে টান হ'ব, যোনটো কুৱেশ্যন টান হ'ব মানে যোনবোৰ কুৱেশ্যন। আৰু ধৰি লওক যোনকেইটা টান কুৱেশ্যন থাকে, 40টা কুৱেশ্যন এনেকুৱা হ'ব যোনকেইটাৰ বিষয়ে আপুনি সেইকেইটা লাইফত সোধাই নাই, এনেকুৱা লাগিব যে এইটোতো ইয়ে কাহ আছে আগে, এনেকুৱা ধৰণৰ। সেইটোৰ আপুনি টপিকটোৰ বিষয়ে আপোনাৰ নলেজে নাই, সেই থিমটোৰ বিষয়ে নাজানে আপুনি, কিন্তু চাব সেই কুৱেশ্যনকেইটাক ট্ৰিট কৰিব এজ এ ৰিডিং কম্প্ৰিহেনশ্যন। তাত আপুনি কি কৰে, সেইটোতো ডাটাটো এক্সপেক্ট কৰি নাযায় আপুনি, তাত পৰীক্ষাত মানে আগৰ ডাটা কি জানো সেইটো এক্সপেক্ট কৰি নাযায়, আপুনি লজিক লগাই চল্ভ কৰে, তাতে যি দিয়া আছে। কেতিয়াবা বহুত কুৱেশ্যন RC টাইপ চল্ভ হয়, RC মানে ৰিডিং কম্প্ৰিহেনশ্যন টাইপ, তাত যি দিয়া থাকে সেই ডাটাটোৰ পৰাই কিছুমান কাটি কুটি আমি ওলাই লৈ যাব পাৰোঁ। 3টা পইণ্ট থাকিব, তাৰে দেখিব যে 2টা পইণ্ট আপোনাৰ একদম অবাইচ পইণ্ট কেইটামান দিবহে, যোনকেইটা তাৰ লগত নিমিলেই, এই অবাইচ পইণ্টকেইটা কাটি আপুনি ওলাই যাব পাৰে। সেই 40টা কুৱেশ্যনত 15 পৰা আপুনি 20টা কুৱেশ্যন মানে আপোনাৰ তেনেকৈও কাৰেক্ট হয়, আপুনি নজনাকৈ, একো আইডিয়া নথকাকৈ তাত আপুনি। সেইকাৰণে সেইকেইটা দেখিলে মেমৰাইজ কৰিবলৈ নাযাব, আমাৰ ব্ৰেইনে সেইটো কাম কৰিব বিচাৰে, ইয়াৰ বিষয়ে মই কি জানো, আৰু এইটো ফিয়াৰ এটা ক্ৰিয়েট হৈ যায়, এইটোতো মই পঢ়াই নাই, কিবা টপিক এটা দেখিলে, কিবা ছায়েন্স এণ্ড টেকনলজি কিবা ডাঙৰ কিবা এখন দি দিব, কিবা ক্লাইমেটৰ কিবা ট্ৰিটি এটা দি দিব, যোনটো ক'ৰবাৰ তাহাঁতি আপোনাৰ ধৰক মানে UN ৱেবছাইটৰ পৰা উঠাই দি দিব, যোনটো আপুনি শুনাই নাই, UN কিবা চাৰ্টাৰ এটাৰ পৰা ক'ৰবাৰ পৰা কিবা এটা পৰা উঠাই দিব, সিমানবোৰ কেনেকৈ পঢ়িব মানে, কিন্তু আপোনাৰ ব্ৰেইনে এইটোক আপোনাক এইটো দি দিয়ে থ্ৰেড টাইপত, মানে এইটোতো মই শুনাই নাই, কিন্তু সেইটো কেতিয়াবা নুশুনিলেও ষ্টেটমেণ্টকেইটা এনচাৰকেইটা ইমান জেনেৰেলাইজ দিয়ে, অনুমান কৰিয়ে ক'ব পাৰি মানে প্ৰেক্টিকেল নলেজৰ পৰা। তো গতিকে পৰীক্ষাটোত এটা পাৰ্ট প্ৰিলিমছ পাৰ্টটো যিমানে পৰীক্ষা মানে অলপ এনালাইটিকেল হৈ গৈ আছে, সেই হেৰিয়েটোত বাঢ়ি গৈছে, যোনটো পাৰ্টত কি যে আপোনাৰ তাত প্ৰেক্টিকেল নলেজটোতো আমাৰ কিছুমান কুৱেশ্যন চল্ভ হয়, সেই সময়টোত আপোনাৰ ৱেইটটো মোৰ মতে 40% ৱেইটেজ এটা যিমান পঢ়াতকৈ সেই 3 ঘণ্টা কেনেকৈ আপুনি দিলে আপোনাৰ সেইটো ডিপেণ্ড কৰে। সেইকাৰণে বহুত বেউৰা টাইপ মানুহ যোনবোৰ আগত লাইক মি, যোনে পৰীক্ষাৰ আগত ইমান বেছি হেৰি নলয়, এনেই দিকে প্ৰিলিমছ তেনেকৈ হৈ যায়। তো গতিকে সেইটো এটা মাইণ্ডছেট আজি এইটোত ৰাখক, এইবোৰ ইমান মাথা মাৰি থাকি লাভ নাই, খোৱা বোৱা, হাগা মোটা, খোৱা, এইকেইটা মেইন, এই 3টা যদি আপোনাৰ মানে ষ্টপ হ'বলৈ হয়, বাকী আপোনাৰ বডিয়ে আপোনাৰ উল্টাকৈ ফাংচন কৰিব, আৰু তেতিয়াই আপোনাৰ মেক্সিমাম লোকচানটো হ'ব, বেলেগ একো নাই, তেনেকৈ হৈ যাব। আপুনি কি পঢ়িছে কি নপঢ়িছে আপুনি এইকেইদিন বাদ দিয়ক। কোনোবাই আপুনি এতিয়া কৈ আছে বোলে NH আপোনাৰ 37, মানে এতিয়া বোলে NH 717, আপুনি 717 বুলি নামেই শুনা নাই, কোনোবাই পাতি আছে NH 717, আপুনি ভাবিছে এইটো সি পাতি আছে যে তেজপুৰৰ পৰা সেইটো মানে যোৰহাট যায় নে বোলে তিনিচুকীয়া যায়, আপুনি 717ৰ নামেই শুনা নাই, আপুনি কনফিউজ হয়। তো গতিকে সেইটোত ইমানখিনি ফ'কাছ কৰি লাভ নাই, যি হ'ল, যি কৰা আছে সেইখিনিয়ে এনাফ। পৰীক্ষা হলত আৰু এটা বস্তু চাই ল'ব এবাউট পেন, যোনটো কথা কৈ আছিলে যে পেনটো মানে কি হয়, যদি বহুতে কালি কোনোবা এজন মোক ষ্টুডেণ্টে ফোন কৰি পেলাই কৈছে যে তেওঁৰ যোৱাবাৰ ৰাইটোমিটাৰহে বাবুল কৰিছে, কিন্তু এইটো ভুল নকৰিব, ৰাইটোমিটাৰ বহুত থিন হয়, এইটো 0.5 মোৰ মতে 0.5 নহয় 0.7 মানৰ
পেন এটা লৈ ল'ব এটা ধৰক আপুনি হেৰিয়ৰ এটাও আছে যিকোনো পেন আপুনি যোনটো আপুনি 0.7 বা 1 mm থাকে যাৰ নিপটো অলপ বহল হয় মানে সেইটো আপুনি জানে ন সেইখিনি য'ত বহল নিপ এটাৰ আপুনি পেন এটা ল'ব য'ত ইজিলি আপোনাৰ কোনখন সোনকালে বাবুলবোৰ কৰোঁতে টাইম লাগে তো সেইটো আণ্ডাৰ এষ্টিমেট নকৰিব পৰীক্ষাত আৰু এটা কথা সেইটোত হয় কিন্তু বাবুলিঙৰ কথাটোত কৈছোঁ বাবুলবোৰ ধৰক আপুনি 1 নম্বৰটো চালে 1 নম্বৰ বোলে 46A বোলে 47B সেই পাৰ্টটো এটা কুৱেশ্যনছ ভুল হয় তো সেইকাৰণে তাতো অলপ ইনষ্টিংটো অলপ চাব মানে অলপ কেয়াৰফুলি সেইকেইটা মাৰিব বাকী এটেম্পটৰ কথাটো মই অলৰেডি ক'লোৱে কালি এজন মানুহ পাইছোঁ যোনে 76টা যোৱাবাৰ এটেম্প কৰি 114 পাইছিল তো গতিকে ইটছ আপ টু ইউ টেক ইউৰ অন কল কিমানটা কুৱেশ্যনছ লাগে তো বাকীখিনি এক্সটাৰ্নেল নলেজ বাই দিয়ক কাইলৈ গৈ ফালি দিয়ক ঠিক আছে তো এই আজিৰ ভিডিঅ'টো সেই বাকীখিনি ইমানেই বেলেগ এটা হ'ল মই ইয়াত এটা গুগল ফৰ্মৰ লিংক এটা দিছোঁ এইটোত হৈছে মই আপোনাৰ 20টা আপোনাৰ ফ্ৰী প্লাছ 40টা মোৰ পেইড মেণ্টৰশ্বিপৰ এটা আপোনাৰ মানে এটা মই বেচ ষ্টাৰ্ট কৰিছোঁ এইটো পৰীক্ষাৰ পাছত আপুনি চাব এইবোৰ ভালকৈ চাই ল'ব এইকেইদিন হেৰি কৰিব নালাগে যোনে যোনে পৰীক্ষা দিছে এইবোৰ বাদ দিয়ক আপুনি ভিডিঅ' চাব নালাগে যোনে নেক্সট 27ত দিম বুলি ভাবিছে তো 2027ত দিব দিলে ইয়াত মই আপোনাৰ গুগল ফৰ্ম এটা দিছোঁ সেইটো ফিল আপ কৰক বাকী ডিটেইল গম পাব তো ঠিক আছে ভাল হ'ব পৰীক্ষা